আপুনি চাই আছে এই মুহূৰ্তত বন্ধত স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য সুদীৰ্ঘ 10 বছৰৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উপস্থিত আছে গুৱাহাটী মহানগৰীত আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে উপস্থিত আছে আসুৰ সভাপতি দীপাংক কুমাৰ নাথ বলেন আপোনাৰ সৈতে সংযুক্ত হৈছো কি প্ৰতিক্ৰিয়া আজিৰ দিনটোত আসু নিশ্চয় মই পোনে পোনে দীপাংকৰ নাথৰ ওচৰলৈকে যাম প্ৰথমৰ কথাটো হৈছে যে যদি আমি চাবলৈ যাওঁ যিখন চৰকাৰে যেতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত আহি ভেটিত উপস্থিত হৈছিলে তেতিয়া কৈছিলে যে 2014 চনৰ 31 মে তাৰিখে বিদেশীসকলে তালিটোপলালৈ যাব লাগিব আৰু সেইখন একেই কেন্দ্ৰীয় চৰকাৰে আজি কৰিছে কি এখন বিধেয়ক আনিছে আৰু সেই বিধেয়কখন কাৰ্যকৰী কৰি আইনত ৰূপায়ণ কৰি যে সেই বিদেশীসকলকে 2014 চনৰ পৰ্যন্ত হিন্দু বাংলাদেশীসকলে সংস্থাপন দিয়াৰ কথা ভাবিছে এই সমগ্ৰ প্ৰক্ৰিয়াটোলৈকে ইমান হাজাৰটা প্ৰতিবাদ আন্দোলন স্তব্ধ হৈ পৰিছে অসমৰ জনজীৱন তাৰ পিছতো কিন্তু আজি লোকসভাত গৃহীত কৰাৰ পক্ষত আগবাঢ়িছে আৰু যদি লোকসভাত গৃহীত হয় তাৰ পিছত ছমাহৰ ভিতৰত হয়তো ৰাজ্যসভাতো সেই বিলখন গৃহীত হৈ আইনত পৰিণত হ'ব এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কিন্তু নীৰৱতা অৱলম্বন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যে এগৰাকী প্ৰতাৰক অগণতান্ত্ৰিক আৰু আক্ৰোশমূলক সেই কথাটো এই সিদ্ধান্তটোৰ জৰিয়তে অসমৰ মানুহে জানিব পাৰিছে কাৰণ সম্পূৰ্ণ মিছলীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত আহি মে মাহৰ পিছত তালিটোপলা বান্ধি বাংলাদেশলৈ উভতাই পঠিয়াম বুলি কৈ চৰকাৰ গঠন কৰাৰ পিছত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ দুইটা চৰকাৰে উলটি বাগৰ মাৰিছে তেওঁলোকে অসমৰ মানুহক প্ৰতাৰণা কৰি অসমৰ মানুহৰ স্বাৰ্থ জলাঞ্জলি দি পেলাই তেওঁলোকে বাংলাদেশীক ইয়াত সুৰক্ষিত কৰিব বিচাৰিছে ইতিমধ্যে অসমৰ মানুহে 6 বছৰ অসম আন্দোলন কৰিছে 855 গৰাকীতকৈ অধিক শ্বহীদে প্ৰাণ আহুতি দিছে মাত্ৰ ইয়াৰ পৰা বিদেশী নাগৰিকৰ এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ কাৰণে কিন্তু সেই কথা ধুলিচ্ছাত কৰি অসম চুক্তিৰ 5 নম্বৰ দফাটো ওলাই কৰি তেওঁলোকে আজি বাংলাদেশীক ইয়াত 2014 চনৰ 31 তাৰিখলৈকে অহা বাংলাদেশী সংস্থাপনৰ দায়িত্ব লৈছে তাৰ মানে অসমীয়া জনসাধাৰণক হলঠেকত পেলাই সংখ্যালঘুত পৰিণত কৰি আজি তেওঁলোকে বাহ ল'ব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে এই অসমীয়া মানুহখিনিক আজি বিপদত পেলাই তেওঁলোকে ৰাজ্য শাসন কৰিব খুজিছে তেওঁলোকে দেশ শাসন কৰিব খুজিছে এই কথাটোৱে অসমীয়া মানুহক যি মানসিক আঘাত দিছে মিছলীয়া প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰত্যুত্তৰ কিন্তু অসমৰ জনসাধাৰণে দিব এই আক্ৰোশমূলকভাৱে অসমৰ মানুহৰ ওপৰত জাপি দিয়া এই বৰ্বৰভাৱে জাপি দিয়া এই বিল বাতিল হ'ব লাগিব এই কথা স্পষ্ট অসমৰ জনসাধাৰণে ইয়াৰ আগতো এনেধৰণৰ শাসন পাইছে কিন্তু আমি শিকিছোঁ শাসনৰ পৰা তেওঁলোকে চালে বেৰে অসমৰ জনসাধাৰণক ঠগি অসমৰ জনসাধাৰণৰ ওপৰত আক্ৰোশমূলকভাৱে এই বিলখন জাপি দি যি অন্যায় কৰিছে ইয়াৰ বিৰুদ্ধে অসমৰ যি গণসংগ্ৰাম হ'ব যি জনসাধাৰণৰ যি গণসংগ্ৰাম হ'ব সেই সংগ্ৰামে ভৱিষ্যতৰ দিনত অসমৰ পৰা পুলিয়ে পোখাই এই বিজেপি দলৰ সমস্ত কথা কাৰবাৰ ইয়াৰ পৰা উৎখাত কৰা হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ অলপমানো যদি অসমীয়া তেজ আছে তেতিয়াহ'লে অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক আৰু পাণ্ডাসকলে তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকে অনুধাৱন কৰক আৰু যিটো অসমৰ ৰাইজৰ যিটো সেন্টিমেন্ট সেই সেন্টিমেন্টটোক অনুধাৱন কৰি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক কাৰণ কেন্দ্ৰীয় চৰকাৰৰ শ্লুতলি চলিব নে অসমৰ জনসাধাৰণৰ উন্নয়নৰ বাবে অসমৰ জনসাধাৰণক সংখ্যালঘু হোৱাৰ পৰা তেওঁলোকে বচাবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়া এই কথাটোৱে মূলতঃ অসমৰ জনসাধাৰণৰ এটা মূল প্ৰশ্ন হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ শ্লুতলিপি মানি অসমৰ স্বাৰ্থক জলাঞ্জলি দিব নে তেওঁলোকে অসমৰ মানুহৰ হকে থিয় দি পেলাই বিৰোধদৰ্পে কেন্দ্ৰীয় চৰকাৰৰ এই বিষয়টোৰ প্ৰতিবাদ কৰিব যদি তেওঁলোকে এতিয়া প্ৰতিবাদ নকৰে ইয়াৰ প্ৰত্যুত্তৰ অসমীয়া জনসাধাৰণে দিবৰ কাৰণে সাজু হৈছে আৰু আজি অসম বন্ধ দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চল বন্ধ দিয়া হৈছে আমি অনিচ্ছা সত্ত্বেও এই বন্ধ দিছোঁ পৰীক্ষাসমূহক ৰেহাই দিয়া হৈছে কিন্তু এই কথাটো ঠিক যে ইয়াৰ পিছত আৰু কেইটা অসম বন্ধ হয় তাৰ কোনো ঠিক নাই উত্তৰ গণতান্ত্ৰিক প্ৰতিবাদত কিন্তু হেও নামানিলে কেন্দ্ৰ ৰাজ্য চৰকাৰ তাৰ পিছত এতিয়া একমাত্ৰ উপায় আছে ন্যায় ব্যৱস্থা আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আপোনালোকৰ আস্থা ৰাখি তাত আপোনালোকে প্ৰক্ৰিয়া আৰম্ভ কৰি লৈ যাব লাগিব আৰু তেনে সময়ছোৱাত অসমত আহিছে এতিয়া অসম স্বাধীন অসমৰ প্ৰসংগ আহি পৰিছে এই কথাটো কিমান প্ৰাসংগিক আৰু কিদৰে আগবঢ়াৰ ক্ষেত্ৰত আপোনালোকৰ মন্তব্য কি আজি অসমৰ মানুহে উপলব্ধি কৰিছে যে 1826 চনৰ আগত আমি স্বাধীন আছিলোঁ আৰু আমাৰ স্বাধীন অসমৰ বলপূৰ্বকভাৱে সেই সময়ত আমি ভাৰতবৰ্ষৰ বুকুত চামিল হৈ গৈছিলোঁ আমি ভাবিছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে বিগত সময়ত তেওঁলোকে যদিও বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ ওপৰত নিৰ্যাতন চলাইছে তো
তথাপি আমি একেলগে থকাৰ পৰিকল্পনা কৰিছিলোঁ কিন্তু অসমৰ জনসাধাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু এই দাবী প্ৰাসংগিকতা কিন্তু লাহে লাহে অসমৰ মানুহৰ ওপৰত গা কৰি উঠিব আৰু কেন্দ্ৰীয় চৰকাৰে এনেধৰণৰ হঠকাৰী সিদ্ধান্তৰে অসমীয়া জাতিক তেওঁলোকে সংখ্যালঘুত পৰিণত কৰা যি কৌশল তেওঁলোকে বাংলাদেশী সংস্থাপিত কৰি অসমীয়া জাতিক ইয়াত নিশেষ কৰিব খুজিছে অসমীয়া ভাষা সংস্কৃতি সভ্যতা শেষ কৰি দিব খুজিছে এই সময়ত অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক আৰু এই দলটোৰ কৰ্মকৰ্তাসকলে কিন্তু ভাবিবৰ সময় হ'ল তেওঁলোকৰ গাত যদি অলপো অসমীয়াৰ তেজ আছে তেওঁলোকে এৰিদৰে অসমীয়া জাতিটোক নিশেষ হ'বলৈ এৰি দিব নে তেওঁলোকে ভৱিষ্যতৰ দিনৰ কাৰণে সাজু হ'ব সেই সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে সেই সিদ্ধান্ত লোৱাৰ সময় সমাগত অসম বন্ধ উত্তৰ পূৰ্বাঞ্চল বন্ধ এই বন্ধই তেওঁলোকক কিন্তু এই কথাটো সকীয়াই দিছে তেওঁলোকে সিদ্ধান্ত লোৱাৰ সময় হৈছে অহা ইলেকশ্যনৰ আগে আগে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰি জাতিৰ স্বাৰ্থত তেওঁলোকে মনোনিৱেশ কৰক বেছিকৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আছে তেখেতৰ সৈতে আমি কথা ক'বলৈ চেষ্টা কৰিম এই যে 855গৰাকী অসমীয়াৰ কেঁচাতেজৰ যি অসম চুক্তি সেই অসম চুক্তি ৰূপায়ণ হৈছিল সেই অসম চুক্তিক আজি ভৰিৰে মহাৰি যিখন কেন্দ্ৰীয় চৰকাৰে 2014 চনৰ উপস্থিত হৈ অসমত মাটিত উপস্থিত হৈ উল্লেখ কৰিছিলে যে 31 মে তাৰিখৰ পৰা বিদেশী লোকসকল ইয়াৰ পৰা বহিষ্কাৰ হ'ব লাগিব আলিটোপলা বান্ধিব লাগিব সেই বিদেশীসকলক আজি সংস্থাপনৰ পক্ষত এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু নীৰৱতা অৱলম্বন কৰিছে ৰাজ্য চৰকাৰ কোভিড হৈছে তাৰ পিছত এতিয়া অসমত আহি পৰিছে স্বাধীন অসমৰ প্ৰসংগ আহি পৰিছে ইয়াক কিমান সমীচীন আৰু কিদৰে আচলতে এই বিষয়টোৰ ক্ষেত্ৰত শেষ পন্থা হাতত আছে কাৰণ আজি যদি লোকসভাত বিলখন গৃহীত হয় ৰাজ্যসভালৈকে যাব ৰাজ্যসভাত ছমাহৰ পিছত গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব আৰু তাৰ পিছত আইনী প্ৰক্ৰিয়াৰ ওপৰত আপোনালোক আশ্বস্ত হ'ব লাগিব ৰাইজ ক্ষোভিত হৈছে প্ৰচণ্ড ক্ষোভত স্বাধীনতাৰ কথা কৈছে বন্দুক হাতত তুলি লোৱাৰ কথা কৈছে ৰাইজৰ ক্ষোভৰ চূড়ান্ত বহিঃপ্ৰকাশ এইটো বাৰে বাৰে যেতিয়া কেন্দ্ৰই অসমক উত্তৰ পূৰ্বাঞ্চলক অন্যায় কৰিব অবিচাৰ কৰিব তেতিয়া ৰাইজৰ ওচৰত সংগ্ৰামৰ বিকল্প নাথাকে ছাত্ৰ সন্থাই আমি গণতান্ত্ৰিক পৰম্পৰাত বিশ্বাস কৰোঁ ভাৰতবৰ্ষৰ সংবিধানক আমি বিশ্বাস কৰিছিলোঁ এতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ মৰ্যাদাকে ধ্বংস কৰিব খোজা এখন বিলৰ বিৰুদ্ধে আমি যুক্তিপূৰ্ণভাৱে ন্যায়িকভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ তাৰ পাছত যেতিয়া চৰকাৰে তেওঁলোকে এই সংগ্ৰামক মৰ্যাদা নিদিব ন্যায্যতা নিদিব তেতিয়া ৰাইজৰ ওচৰত বিকল্প কি ৰাইজৰ ওচৰত একো বিকল্প নাই আমি গণসংগ্ৰাম অব্যাহত ৰাখিম কিন্তু যিসকলে অত্যন্ত ক্ষোভিত হৈছে ক্ষোভৰ চূড়ান্ত বহিঃপ্ৰকাশ যিসকলে প্ৰকাশ কৰিছে সেইকাৰণে স্বাধীনতাৰ প্ৰসংগ আহিছে সেইকাৰণে স্বাধীনতাৰ প্ৰসংগ মানুহে উত্থাপন কৰিছে সেইকাৰণে মানুহে অস্ত্ৰ হাতত তুলি ল'ম বুলি কৈছে এইটো স্বাভাৱিক কথা মানুহে ক্ষোভত চূড়ান্তভাৱে ফাটি পৰি এই ধৰণৰ কথা বতৰা কৈছে কাৰণ দেখিছে যে 2014 চনৰ নিৰ্বাচনৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে এইখন অসমৰ পৰা বিদেশী টালি টোপোলা বান্ধি যাব লাগিব আৰু তাৰ পিছত কি কৰিলে তেওঁলোকে তাৰ বিপৰীত এটা স্থিতি গ্ৰহণ কৰি তেওঁলোকে ক'লে যে 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী 31 ডিচেম্বৰলৈকে 2014 চনলৈকে তেওঁলোকে সংস্থাপিত কৰিব এই গোটেই কথাটোৱে সংগ্ৰামক অপমান কৰিলে শ্বহীদক অপমান কৰিলে অসম চুক্তিক নচ্ছাত কৰিলে গতিকে এনেকুৱা কথা বতৰা কোনো কাৰণতে গ্ৰহণীয় নহয় কেতিয়াও গ্ৰহণ কৰা নহয় আৰু আমি অনাগত দিনত কেন্দ্ৰীয় চৰকাৰৰ এনেকুৱা অবিচাৰ অন্যায় এনেকুৱা অগণতান্ত্ৰিক মানসিকতাৰ বিৰুদ্ধে আমি অনাগত দিনত তেওঁলোকক আমি অসমৰ জনগণে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিব উচিত শিক্ষা দিব আৰু বলেন আপোনাৰ সৈতে আমি পুনৰ সংযুক্ত হ'ম আৰু এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সভাপতি দীপাংকৰ কুমাৰ নাথে আমি পুনৰ সেই প্ৰতিক্ৰিয়া গ্ৰহণ কৰিম এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল নিশ্চয় জয়ন্তৰ কথা ক'ব লাগিব যে জাতিধ্বংসী বিধায়ক যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক যিখন বিধেয়কে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব পাৰে সেইখন বিধেয়ক যিকোনো পৰিস্থিতি গ্ৰহণ কৰা হ'ব বুলি যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা কদম ঘোষণাৰ পিছতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিন্তু মই এটা কথা ক'ব লাগিব মোৰ লগত সদৌ অসম ছাত্ৰ সন্থা যি আজি বন্ধ আহ্বান জনাইছে সমগ্ৰ নগাঁৱতে সৰ্বাত্মক প্ৰভাৱ পৰিছে আৰু মোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়া আছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম যিয়ে এখন জাতিধ্বংসী বিধেয়কৰ জৰিয়তে সমগ্ৰ জাতিৰ অস্তিত্ব বিপন্ন কৰিব বিচৰা হৈছে সেইখন বিধেয়কৰ বিৰুদ্ধে আজি আছুৱে বাধ্য হৈ প্ৰায় 9 বছৰৰ পিছত অসম বন্ধ দিবলৈ বাধ্য হৈছে কি ক'ব আপুনি অসম আৰু অসমীয়াৰ ভৱিষ্যত
অন্ধকাৰলৈ ঠেলি দি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম চৰকাৰে ভাৰত চৰকাৰ সেউজ সংকেত দিছিলে যে অসমত নাগৰিকত্ব সংশোধনী আইন গৃহীত হ'ব লাগে আৰু সেই কাৰণে আজি ভাৰত চৰকাৰে এই আইনখন গৃহীত কৰিবলৈ ওলাইছে ইতিমধ্যে যোৱাকালি কেবিনেটত গ্ৰহণ কৰিছে আৰু আজি সংসদত এই বিলখন গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তেওঁলোকে সকলো দাবী খিলঞ্জীয়া মানুহৰ সকলো দাবী নৎসাত কৰি পেলাই ইতিমধ্যে আইনখন গ্ৰহণ কৰিম বুলি দম্ভ সহকাৰে জনাইছে সেইকাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাই আজি 10 বছৰৰ বিৰতিৰ মূৰত আমি অসম বন্ধৰ দৰে কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ অসমেই নহয় আজি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য বন্ধ পালিত হৈছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৈ বন্ধ দিছে আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থাই কাৰো লগত আপোচ নকৰে আমি অসম চৰকাৰ সৰ্বানন্দ সোণোৱালক পুনৰ সকীয়াই দিব বিচাৰিছোঁ আপুনি জাতি মাটি ভেটিৰ কথা কৈ পেলাই ৰাজ সিংহাসনত বহিছে আজি কিয় এনেধৰণে নিজৰ মাতৃভূমিক কিয় এনেদৰে ধৰ্ষণ কৰিবলৈ ওলাইছে আপুনি সময় থাকোঁতে আপুনি পুনৰ ৰাইজৰ পক্ষত থিয় দিয়ক মই আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম যে সকলোৱে ইতিমধ্যে অসম গণ পৰিষদে ইতিমধ্যে মৃত্যুযোগ ত্যাগ কৰিছে গতিকে সদৌ অসম ছাত্ৰ সন্থাই প্ৰস্তাৱ যি পদক্ষেপ তাক আদৰণি জনাইছে নিশ্চয় অসম গণ পৰিষদে যোৱাকালি এটা উচিত সিদ্ধান্ত লৈছে বুলি আমি ভাবিছোঁ এইটো এটা ভাল কাম ৰাজ্যৰ ৰাজনীতিৰ কাৰণে এটা ভাল খবৰ কিয়নো অসম গণ পৰিষদ জন্ম হৈছিল অসম ঐতিহাসিক অসম আন্দোলনৰ জৰিয়তে আৰু এই অসম চুক্তিখনৰ যিটো আত্মা সেই আত্মাক আজি হত্যা কৰিব বিচাৰিছে ভাৰত চৰকাৰে বিজেপি চৰকাৰে আৰু সেই যিহেতু তাৰ পিছত অসম গণ পৰিষদ আমি কোনো কাৰণতে তাত থকাটো নিবিচাৰোঁ আৰু ইতিমধ্যে তেওঁলোকে ৰাজ্যৰ দাবী মানি পেলাই ইতিমধ্যে মৃত্যুজোঁটৰ পৰা পদত্যাগ কৰিছে ইয়াৰ পিছত আমি এটাই কথা ক'ম যে সকলো দল সংগঠন সকলো জাতীয় সংগঠন সকলো ৰাজনৈতিক দলে কিন্তু অসমৰ স্বাৰ্থত এটা ওলাই অহাৰ সময় গাঁৱে ভূঞে ৰাইজে এটাই চিন্তা কৰক যাতে এই জাতিধ্বংসী আইনখন যোনে গ্ৰহণ কৰিছে বিজেপি চৰকাৰে তেওঁলোকক যাতে আমি নিশকতীয়া কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু ৰাইজ প্ৰস্তুত হোৱা উচিত নিশ্চয় নিশ্চয় অসমীয়া যে দেখুৱাই দিয়াৰ সময় আহি পৰিলে যে এইখন জাতিধ্বংসী বিধেয়ক গৃহীত কৰাৰ জৰিয়তে যি অসমীয়া জাতিক যি অসমীয়া যি কামি হাৰ ভাঙি দিব বিচাৰিছে তাৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে আৰু যি সদৌ অসম ছাত্ৰ সন্থাই সুদীৰ্ঘ 10 বছৰৰ বিৰতিৰ মূৰত যি বন্ধ দিবলৈ বাধ্য হৈছে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে যি এক জাতিধ্বংসী সিদ্ধান্ত লোৱা হৈছে আৰু মই এটা কথা ক'ব লাগিব যে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিবলৈ আগবাঢ়িছে মই এটা দেখুৱাইছোঁ নগাঁৱৰ বিভিন্ন প্ৰান্তত আজি টায়াৰ জ্বলি উঠিছে বিভিন্ন প্ৰান্তত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু মই দেখুৱাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই আজি নগাঁৱৰ বহুত ঠাইত আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু নগাঁৱত প্ৰতিবাদ দমন কৰিবৰ বাবে আৰক্ষী বাহিনী ইয়াত নিয়োগ কৰা হৈছে CRPF বাহিনী নিয়োগ কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ নিয়োগ কৰা হৈছে আছুৰ অৰ্ধশতাধিক সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু তাৰ পিছত থমকি ৰোৱা নাই ইতিমধ্যে আমি কৈছোঁ যে কেইবাগৰাকীও আছুৰ প্ৰতিবাদী নেতাই কৈছে যে 855জনে প্ৰাণ ত্যাগ কৰিছিলে অসম আন্দোলনত কিন্তু এতিয়া 8,55,000 অসমীয়া যুৱকে প্ৰাণ দিবলৈ বাধ্য সাজু আছে কিন্তু যিকোনো পৰিস্থিতিত এই জাতিধ্বংসী বিধেয়ক কোনো কাৰণতে গৃহীত হ'বলৈ নিদিব আৰু নিদিয়ে আৰু অসমীয়াই আজি ওলাই আহিছে অসমীয়া যুৱক অসমীয়া ডেকা শক্তি ওলাই আহিছে মই দেখুৱাইছোঁ যে কোনো কাৰণতে যি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি যি হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আজি মাৰ পাতি থিয় হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সকলো সদস্য আৰু দেখুৱাইছোঁ যে সকলো ধৰণৰ আজি যান বাহন চলাচল বাধা দিয়া হৈছে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে জনজীৱন আৰু সকলোৱে যে সৰ্বাত্মক সঁহাৰি আগবঢ়াইছে কোনো কাৰণতে যি জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণে গৃহীত হ'বলৈ নিদিয়ে সৰোজ ফুকন আছে সৰোজ কি ক'ব চাওক আজি চৰকাৰখনে আজি ৰং বদলাইছে আৰু অসমৰ ওপৰত যি এই বিলখন জাপি দিব ওলাইছে আজি 9 বছৰৰ পাছত সদৌ অসম ছাত্ৰ সন্থাই বন্ধ আহ্বান কৰিছে আৰু এই বন্ধত স্বতঃস্ফূৰ্তভাৱে যি ৰাইজৰ সঁহাৰি দেখিছোঁ তাত আমি সঁচাকৈ ৰাইজক আমি ধন্যবাদ দিছোঁ আৰু যিসকলে এতিয়াও কিছু যদি অপ্ৰীতিকৰ পৰিস্থিতি কৰিবলৈ যদি বাট চাই আছে তেওঁলোকক তেনে কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে আমি অনুৰোধ জনাইছোঁ নিশ্চয়কৈ নিশ্চয়কৈ অসমীয়া স্বাভিমানক জোকোৱাৰ দুঃসাহস কৰিবলৈ নকৰিবলৈ সকীয়াই দিছে আৰু যি আমি দেখুৱাইছোঁ যে প্ৰতিবাৰেই যি বিপুল প্ৰতিবাদৰ পিছতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিপুল প্ৰতিবাদৰ পিছতো যি কেন্দ্ৰীয় চৰকাৰে পুনৰ এইখন বিল যি দম্ভালি মাৰি যি লোকসভাত গৃহীত কৰাৰ কথা কৈছে তাৰ বিৰুদ্ধে অসমীয়া যুৱ শক্তিয়ে দেখুৱাই দিছে যে কোনো কাৰণতে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গৃহীত কৰিবলৈ নিদিয়ে আৰু সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে নগাঁৱতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে জয়ন্ত
নিশ্চয় নীলোৎপল এই মুহূৰ্তত আপুনি আমাক দৃশ্য দেখুৱাই থাকক নগাঁৱৰ পৰা আৰু এনেদৰে সমগ্ৰ ৰাজ্যবাসী এই মুহূৰ্তত ওলাই আহিছে এই বন্ধলৈ স্বতঃস্ফূৰ্ত সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে সকলোৰে মুখত এটাই মাত এতিয়া এই মুহূৰ্তত যে জাতিক বচাওক জাতিক ৰক্ষা কৰক অসমক ৰক্ষা কৰক আৰু আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰান্তত বিক্ষিপ্ত ঘটনাৰ সূত্ৰপাত হৈছে বিভিন্ন স্থানত টায়াৰ জ্বলাই এই মুহূৰ্ততো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন দল সংগঠনে আছুকে ধৰি 30টাকৈ সংগঠনৰ 11 ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ এনেদৰে সৰ্বাত্মক ৰূপত পৰিলক্ষিত হৈছে সকলোৱে আক্ষেপ প্ৰকাশ কৰিছে জাতীয় নায়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিয় এই মুহূৰ্তলৈকে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই কিয় নিমাতী কন্যা হৈ আছে এই মুহূৰ্তলৈকে মৌনব্ৰত কিয় ভংগ কৰা নাই এই প্ৰশ্ন সকলোৱে এই মুহূৰ্ততো উত্থাপন কৰি আছে জাতীয়তাবাদী শিবিৰৰ পৰা যোৱা বাঘা বাঘা নেতাসকল এই গুৰুত্বপূৰ্ণ বিষয়টোত এই গুৰুত্বপূৰ্ণ ইস্যুটোত কিয় নিমাত এই প্ৰশ্নই ব্যতিব্যস্ত কৰি তুলিছে অসমৰ জনতাক খবৰ অব্যাহত থাকিব বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম এই মুহূৰ্তত আপুনি চাই আছে আমাৰ বিশেষ সম্প্ৰচাৰ বন্ধত স্তব্ধ ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা আমি দৃশ্যসমূহ দেখুৱাই আহিছোঁ এই মুহূৰ্তত আমি মৰাণৰ দৃশ্য দেখুৱাম মৰাণত ৰেলপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধ সমৰ্থনকাৰীসকলে মৰাণত ৰেলপথ অৱৰোধৰ অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কৰবাত যদি টায়াৰ জ্বলাই প্ৰতিবাদ কৰবাত বাট পথ আগচি ধৰি বন্ধ সমৰ্থনকাৰীসকলে বন্ধ সফল কৰি তুলিবলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিভিন্ন প্ৰান্তত এই দৃশ্য মৰাণৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰাজপথৰ উপৰিও ৰেলপথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে বন্ধ সমৰ্থনকাৰীসকলে ৰেলপথতো টায়াৰ জ্বলাই সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ এয়া মৰাণৰ ৰেলপথৰ দৃশ্য আমি দেখুৱাইছোঁ বিভিন্ন দল সংগঠন ওলাই আহিছে সজাগ জনতা ওলাই আহিছে ৰেলপথ অৱৰোধৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সজাগ জনতাই জাতি ৰক্ষাৰ বাবে এনেদৰে মাৰ বান্ধি সকলো আজিৰ দিনটোত ওলাই অহা পৰিলক্ষিত হৈছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি 30টা সংগঠনে আহ্বান জনোৱা 11 ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ মৰাণতো পৰিলক্ষিত হৈছে মৰাণত ৰেলপথ অৱৰোধ কৰিছে ৰেলপথতো টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ সবিশেষ তথ্য আমি জানিম আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ পৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম বন্ধৰ প্ৰভাৱ মৰাণতো সৰ্বাত্মক হোৱা দেখা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30টাকৈ জনগোষ্ঠীয় সংগঠনে আজি অসম বন্ধৰ আহ্বান কৰিছে মৰাণত বিশেষকৈ দেখা গৈছে যান জঁটৰ সমস্যা হৈ পৰিছে বিশেষকৈ ক'ব লাগিব যে এফালে যদি ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰিছে বিভিন্ন প্ৰতিবাদকাৰীয়ে আনফালে দেখা গৈছে যে ৰেলপথ অৱৰোধ কৰিছে ইয়াত বিভিন্ন দল সংগঠনে আজি ৰেলপথ অৱৰোধ কৰিছে আমি দেখুৱাইছোঁ যে এটা সামগ্ৰিক পৰিৱেশ এয়া হৈছে মৰাণৰ সমীপতে ৰেলপথ অৱৰোধ কৰিছে ইয়াৰ জাতীয় জনগোষ্ঠীয় সংগঠনে আমি কোনে কোনে ইয়াৰ কিছুমান প্ৰতিবাদকাৰী আছে প্ৰতিবাদকাৰীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আমি আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আজি সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠী সংগঠনে অসম বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীত গতিকে আজি আমি অসম বন্ধ পালন কৰিছোঁ আৰু সমান্তৰালভাৱে ৰেলপথ আমি অৱৰোধ কৰি আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰক আৰু আজিৰ পৰা অস্থিৰতা আৰম্ভ হৈছে আজিৰ পৰা আমি অসম অস্থিৰ কৰি তুলিম কোনো নাথাকিব ইয়াত সৰ্বানন্দ সোণোৱালকো খেদা হ'ব মোদী বিজেপি সকলোকে খেদা হ'ব গতিকে আজিৰ পৰা অস্থিৰতা আৰম্ভ হৈছে অসম অস্থিৰ আমি কৰি তুলিম ইয়াত একো নহ'ব আজি বিজেপি আমি ইয়াৰ পৰা খেদিহে এৰিম যদি নাগৰিকত্ব বিধেয়কখন তেওঁলোকে যদি বাতিল নকৰে হয় ক'ব লাগিব সৰ্বত্ৰে এতিয়া ধিক্কাৰ দিছে জনসাধাৰণে ক'ব লাগিব যে যি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এনেদৰে আজি ওলাই আহিছে জনগণ আমি যদি সম্ভৱ হয় আৰু আছে জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতা তেখেতলৈ কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব হয় এইবিলাক নৰেন্দ্ৰ মোদী চৰকাৰে যি কৰিব লৈছে তাৰ আমি ঘূৰ বিৰোধ কৰিছোঁ আছুৰ লগতে আজি আছুৱে 10 বছৰ ধৰি কোনো বোলে বন্ধ দিয়া নাছিলে লেকিন আজি বাধ্য পৰি বোলে জাতিৰ স্বাৰ্থৰ কাৰণে বন্ধ দিবলৈ বাধ্য পৰিছে গতিকে আজি আছুৰ লগতে আমি 30টা জনগোষ্ঠী সংগঠনে এই কি বোলে নাগৰিক সংশোধনীখন বাতিল কৰিবলৈ আমি দাবী জনাইছোঁ ধন্যবাদ জনাইছোঁ যে এনে সঁচাকৈ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো ব্যাপক প্ৰভাৱ পৰিছে বন্ধৰ প্ৰভাৱ হয় আৰু সেয়া আছিল ঋষেশ্বৰ বৰুৱা মৰাণতো ব্যাপক সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে অসম বন্ধৰ ৰেলপথৰ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে বন্ধ সমৰ্থনকাৰীসকলে এই মুহূৰ্তত এনেদৰে অগ্নিগৰ্ভ হৈ উঠিছে অসমৰ সামগ্ৰিক পৰিস্থিতি আৰু সামগ্ৰিকভাৱে অসম অস্থিৰ হৈ পৰিছে এই মুহূৰ্তত এই বিতৰ্কিত বিধেয়কক কেন্দ্ৰ কৰি যি সময়ত 1971 চনৰ 24 মাৰ্চৰ পিছত অহা এটাও বাংলাদেশী বুজা অসমে গ্ৰহণ নকৰে
তাৰ ফলশ্ৰুতিত ঐতিহাসিক অসম আন্দোলন ঐতিহাসিক অসম চুক্তি 855গৰাকী শ্বহীদৰ ৰক্তৰঞ্জিত ইতিহাসক এনেদৰে উপহাস কৰি ভেঙুচালি কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিতৰ্কিত বিধেয়কৰ বোজা অসমৰ ওপৰত জাপি দিব খোজা কাৰ্যৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যজুৰি এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কেইবাটাও দল সংগঠনে বিভিন্ন প্ৰান্তত বিক্ষিপ্ত ঘটনা নুমলীগড় নুনমাটিকে ধৰি বিভিন্ন প্ৰান্তত শিৱসাগৰত ৰাজপথত এনেদৰে বন্ধ সমৰ্থনকাৰীসকলে আক্ৰমণ কৰিছে যান বাহনৰ ওপৰত আমি দেখুৱাইছো এই মুহূৰ্তৰ এক্সক্লুচিভ দৃশ্য ব্যৱসায়িক বাহন ব্যক্তিগত বাহন সকলো বাহনৰ ওপৰতে আক্ৰমণ চলাইছে বন্ধ সমৰ্থনকাৰীসকলে লাঠিৰে কোবাই গাড়ী গ্লাছসমূহ ভাঙি চুৰমাৰ কৰা হৈছে শিল ইটা দলিয়াই এনেদৰে বন্ধ সফল কৰাৰ বাবে চেষ্টা চলাইছে একাংশ বন্ধ সমৰ্থনকাৰীয়ে এক্সক্লুচিভ দৃশ্য এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এয়া আমি দেখুৱাইছো নুমলীগড় নুনমাটি শিৱসাগৰ বিভিন্ন প্ৰান্তৰ দৃশ্য এনেদৰে উন্মত্ত ৰূপ ধাৰণ কৰিছে উদ্ভণ্ডালি প্ৰদৰ্শন কৰিছে বন্ধ সমৰ্থনকাৰীসকলে হাতে হাতে উদ্যত লাঠিলৈ এনেদৰে আক্ৰমণৰ চোচা লৈছে বন্ধ সমৰ্থনকাৰীসকলে আৰক্ষী নিৰাপত্তাৰক্ষী তাত মোতায়েন কৰা হৈছে কিন্তু তাৰ মাজতো এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিভিন্ন প্ৰান্তত কেইবাখনো বাহন এনেদৰে ক্ষতি সাধন কৰিছে বন্ধ সমৰ্থনকাৰীসকলে শিল ইটা দলিয়াই গ্লাছ ভাঙি চুৰমাৰ কৰিছে একাংশ বাহনৰ ৰাজপথত এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বন্ধ সমৰ্থনকাৰীসকলে বিভিন্ন স্থানৰ পৰা সাংবাদিকসকল আছে বন্ধৰ প্ৰতি মুহূৰ্তৰ দৃশ্য আমাক জনাই আহিছে নগাঁৱৰ পৰা জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাই প্ৰতি মুহূৰ্তৰ খবৰ আমাক জনাই আহিছে নীলোৎপল পুনৰ সংযুক্ত হৈছো আপোনাৰ সৈতে অতি দুৰ্ভাগ্যৰ বিষয় যে ৰাজ্যসভাৰ অধিৱেশন এদিনলৈ বৃদ্ধি কৰা হৈছে আজি আছিল অন্তিমটো দিন এই বিধেয়ক গৃহীত কৰাৰ বাবে কাইলৈ সময়সীমা বৃদ্ধি কৰা হৈছে ৰাজ্যসভাৰ মুঠৰ ওপৰত খৰখেদাকৈ হলেও এই বিতৰ্কিত বিধেয়কৰ বোজা জাপি দিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰ অসমৰ ওপৰত নিশ্চয় নিশ্চয় যে ইতিমধ্যে যোৱাকালি কেশৱ মহন্ত যেতিয়া সাংবাদিকক মিত্ৰতা ত্যাগ কৰাৰ পিছত কৈছিল তেতিয়াই তেওঁ জনাইছিল যে ৰাজনাথ সিঙে তেতিয়াই তেওঁ জনাইছিল যে ৰাজ্যসভাৰ অধিৱেশন এদিন বৃদ্ধি কৰি হলেও নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব কেন্দ্ৰ আৰু সেয়াই আজি হৈছে সেয়াই প্ৰমাণ হৈছে আজি পুনৰ এদিন বৃদ্ধি কৰা হ'ল ৰাজ্যসভাৰ অধিৱেশন আৰু কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়ক হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ যি ষড়যন্ত্ৰ তাক সফল কৰিবৰ বাবে ৰাজ্যসভাৰ যি অধিৱেশন সেয়া বৃদ্ধি কৰা যি পূৰ্ব পূৰ্বানুমান আছিল সেয়াই হ'ল আৰু ৰাজ্যসভাৰ অধিৱেশন পুনৰ বৃদ্ধি কৰা হৈছে মণিবালক মহন্ত ডাঙৰীয়া আছে মই তেওঁৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব ভাৰত চৰকাৰে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত জাতিটো ধ্বংস কৰিবৰ কাৰণে শেষৰটো গজাল মাৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ নীতি নিয়মৰ প্ৰয়োজন সকলো নীতি নিয়ম প্ৰযোজ্য কৰিছে আৰু আজি নগাঁৱত আমি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক পুলিচক নমাই দিয়া হৈছে ইয়াত পুলিচে বৰ্বৰোচিতভাৱে আমাৰ শান্তিপূৰ্ণ পিকেটিংকাৰীক ইতিমধ্যে ধৰি পেলাই আমাৰ জেললৈ লৈ গৈছে জিলা সভাপতি সম্পাদকে ধৰি আঞ্চলিক নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আমি এই কথাক ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ কাৰণ শান্তিপূৰ্ণভাৱে দেশ আৰু মাতৃৰ বাবে ওলাই অহা নিৰস্ত প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা কোনো অধিকাৰ পুলিচৰ নাই এয়া কাৰ নিৰ্দেশত হৈছে এয়া সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত হৈছে সৰ্বানন্দ সোণোৱালৰ প্ৰত্যক্ষ নিৰ্দেশত আজি জাতিধ্বংসীৰ চূড়ান্ত কাম আজি অসমত চলি আছে আৰু কেতিয়াও আমি নেদেখিলোঁ যে অসম চৰকাৰে ভাৰত চৰকাৰে অসম চুক্তিখন ৰূপায়ণ কৰিবৰ কাৰণে কিন্তু কেতিয়াও এটা আলোচনা অনুষ্ঠিত নকৰিলে কেতিয়াও 855 জনৰ শ্বহীদৰ মৰ্ম বেদনা বুজি নাপালে খিলঞ্জীয়া মানুহৰ চিঞৰ বুজি নাপালে আজি প্ৰায় 35 বছৰ আগতে অসমৰ মানুহে চিঞৰিছিল যে ছেভ আছাম টুডে ছেভ ইণ্ডিয়া টুমৰো সেই কথাটো কিন্তু বুজি নাপালে সকলোকে লাগে ভোট বেংক সেইকাৰণে আজি ৰাজ্যসভাৰ অধিৱেশনো বৃদ্ধি কৰি পেলাই আইনখন যেনেকেই নহওক ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে সাম্প্ৰদায়িকতাৰ স্বাৰ্থত আজি ৰাজ্যসভাৰ অধিৱেশন সম্প্ৰসাৰিত কৰি পেলাই আইনখন গৃহীত কৰিব বিচাৰিছে এই কাৰ্য দেশবাসীৰ বাবে ধৰ্মৰ নিৰপেক্ষ এখন ৰাষ্ট্ৰৰ বাবে অত্যন্ত গৰিহণাযোগ্য এখন স্বাধীন দেশৰ বাবে ইয়াতকৈ আৰু বেলেগ পৰিতাপৰ বিষয় থাকিব নোৱাৰে মই আৰু এটা কথা চেষ্টা কৰিম নুমলীগড় বিক্ষিপ্ত ঘটনা হৈছে প্ৰতিবাদকাৰীয়ে বাহনলৈ শিলগুটি মাৰিছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এয়া চৰকাৰৰ ষড়যন্ত্ৰ হ'ব পাৰে নেকি আছুক বদনাম কৰাৰ কাৰণ আছুৱে বিভিন্ন শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে কিন্তু ইয়াৰ মাজত যি বিক্ষিপ্ত ঘটনা দেখিবলৈ পোৱা গৈছে যি উদণ্ড সমৰ্থক দেখিবলৈ পোৱা গৈছে এয়া চৰকাৰী বাহিনীৰ ষড়যন্ত্ৰ নহয়তো কি কয় নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাই সকলোতে আজি নিৰ্দেশ দিছে পৰীক্ষাৰ পৰা ৰেহাই দিব লাগিব আৰু আমাৰ প্ৰতিবাদ শান্তিপূৰ্ণভাৱে হ'ব আপোনালোকে সকলোৱে দেখিছে ছাত্ৰ সন্থাৰ এটা সুনাম আছে কেতিয়াও ছাত্ৰ সন্থাই আইন হাতত তুলি লোৱা নাই আৰু সেইটো চৰকাৰৰ নিশ্চিতভাৱে ষড়যন্ত্ৰ চৰকাৰী কোনো পক্ষই সেই কাম কৰিছে চৰকাৰৰ নিজৰ শাসকীয় দল আছে তেওঁলোকে নিশ্চয় এই কাম কৰিছে নিশ্চয় মই এটা কথা ক'ব লাগিব যে তপন গগৈ
সৰ্বানন্দ সোণোৱাল এইসকল নেতাই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ জাতীয়তাবাদৰ মজিয়াৰ পৰা গৈ পেলাই অসমৰ ৰাজনীতিৰ গাদী দখল কৰিছিলে কিন্তু সেইসকল বিধায়কে সেইসকল মন্ত্ৰীয়ে আজি সেইসকল জনপ্ৰতিনিধিয়ে নিশ্চুপ ভূমিকা গ্ৰহণ কৰিছে মই পুনৰ মণিমাধৱ মহোদয় মই আপোনাক জানিব চেষ্টা কৰিম তপন গগৈ ডাঙৰীয়া কেইদিনমানৰ পূৰ্বলৈকে আপোনাৰ সতীৰ্থ আছিলে তেওঁ এতিয়া মন্ত্ৰিত্বৰ দায়িত্বত আছে কিন্তু তেওঁ আজি নীৰৱ নিষ্প্ৰভ ভূমিকা গ্ৰহণ কৰিছে কি ক'ব তপন গগৈ সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি আজি জাতীয়তাবাদৰ কথা কৈ শ্বহীদৰ কথা কৈ বগা চোলাযোৰ পিন্ধি আজি তেওঁলোক লিডাৰ হ'ল তপন গগৈলৈকে বহুকেইজন আছে নাম কৈ শেষ নহ'ব তেওঁলোকে কিন্তু জাতি ধ্বংসৰ শেষৰটো গজাল মৰাত একেলগে তেওঁলোকে জাতিটোক ফাঁচি দিয়াৰ ৰছীডাল তেওঁলোকে কিন্তু একেলগে ধৰিছে ইয়াতকৈ আৰু আমাৰ জাতিটোৰ বাবে পৰিত্ৰাপৰ বিষয় থাকিব নোৱাৰে তেওঁলোকে একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত নিজৰ ক্ষমতা বৰ্তাই ৰখাৰ স্বাৰ্থত অন্ধমুনিৰ ভাও লৈছে ধৃতৰাষ্ট্ৰৰ ভাও লৈছে কোনোবাই সেই ষড়যন্ত্ৰত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে ইয়াতকৈ আমাৰ জাতিটোৰ অত্যন্ত দুখ আৰু পৰিত্ৰাপৰ বিষয় একো নাই নীলোৎপল ইয়াতকৈ অত্যন্ত পৰিতাপৰ বিষয় একোৱে হ'ব নোৱাৰে জাতীয়তাবাদী শিবিৰৰ পৰা যোৱা নেতাসকলে এক প্ৰকাৰ উপেক্ষা কৰিলে অসমীয়া জাতিক আজি এইসকল নেতাৰ বাবে আজি উলংঘ হ'বলগীয়া হ'ল গণতন্ত্ৰ নগ্ন হ'বলগীয়া হ'ল আৰু কিমান দিনলৈ এই লাজ সহিব লাগিব আজি কি আহ্বান জনাব একালৰ সতীৰ্থসকলক আছু নেতা কৰ্মীসকলে নিশ্চয় মই পুনৰ জানিবলৈ চেষ্টা কৰিম এতিয়া কি আহ্বান জনাব আজি উলংঘ হ'ব লগা হৈছে দিল্লীৰ ৰাজপথত জাতিটো আজি যি জটিল সন্ধিক্ষণ তাৰ পিছত তেওঁলোকে কিন্তু নীৰৱ নিষ্প্ৰভ ভূমিকা আপোনাৰ সতীৰ্থসকলক একালৰ সতীৰ্থসকলক কি আহ্বান জনাব ক্ষমতাৰ এই মোহ ত্যাগ কৰি পেলাই তেওঁলোকে জাতিটোৰ কাৰণে ওলাই আহক এই ক্ষমতা কিন্তু কেতিয়াও চিৰস্থায়ী নহয় অসমৰ মানুহে দেখি আছে ৰাইজে দেখি আছে খিলঞ্জীয়া ৰাইজে দেখি আছে ক্ষমতা কেতিয়াও চিৰস্থায়ী নহয় সদায় দেখিছে হিটলাৰৰ দৰে শাসকো কেতিয়াও কেনেকৈ গিৰি পৰিছিল কোন তপন গগৈ কোন সৰ্বানন্দ সোণোৱাল এইবিলাক কেতিয়াও স্থায়ী নহয় ক্ষমতা তেওঁলোকে ৰাইজৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে যাক লৈ পেলাই তেওঁলোকে লিডাৰ হৈছিলে নেতৃত্বৰ কাৰণে আগবাঢ়ি আহিছিল সেইসকলৰ কাৰণে ওলাই অহা আমি শেষ আহ্বান জনাইছোঁ নহ'লে কিন্তু আমি ৰাইজলৈ আহ্বান জনাইছোঁ ৰাইজে তেওঁলোকৰ ওপৰত ৰাইজৰ কাঠগড়াত তেওঁলোকে থিয় হ'ব লাগিব নিশ্চয় ক্ষমতা ক্ষণস্থায়ী কিন্তু জাতিৰ বাবে থকা স্নেহ চিৰস্থায়ী কৰক এতিয়াও ক্ষমতাৰ মোহ ত্যাগ কৰি অসমীয়াৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত ক্ষমতা ত্যাগ কৰি অসমীয়াৰ স্বাৰ্থত ওলাই আহক সেয়াই আহ্বান জনাইছে যি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মণিমাধৱ মহন্তই আৰু একালৰ সতীৰ্থই আজি জাতি বিৰোধী যি ভূমিকা গ্ৰহণ কৰিছে তাত তেওঁলোক দুখিত হৈ পৰিছে নীলোৎপল এই মুহূৰ্তত কিছু সময়ৰ বাবে বিদায় লৈছোঁ আমাৰ সম্প্ৰচাৰ অব্যাহত থাকিব পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু এনেদৰে ৰাজ্য এই মুহূৰ্তত অগ্নিগৰ্ভ হৈ উঠিছে সমগ্ৰ ৰাজ্য এই মুহূৰ্তত অস্থিৰ হৈ পৰিছে আৰু এতিয়া জাতীয় নায়কৰ বিৰুদ্ধে সকলোৱে তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰি ৰাজপথলৈ ওলাই আহি বিক্ষোভ প্ৰদৰ্শন কৰিছে যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়ক আইনত পৰিণত হ'বলৈ নিদিয়ে এই সংকল্পলৈ আজি 30টাকৈ সংগঠনে আহ্বান জনোৱা সম্বন্ধৰ সময়ছোৱাত দেখিবলৈ পোৱা হৈছে যে সকলোৱে ৰাজপথলৈ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে এই অসম বন্ধলৈ সুদীৰ্ঘ 10 বছৰৰ মূৰত আছুৱে আহ্বান জনাইছে এই সম্বন্ধ আৰু অনাগত সময়ত কিমান অসম বন্ধ হ'ব পাৰে তাৰো ইংগিত ইতিমধ্যে আছুৰ নেতৃত্বই নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত প্ৰকাশ কৰিছে আৰু ইয়াৰ সৈতে এই বিশেষ সম্প্ৰচাৰ এই মুহূৰ্তৰ পৰা বিদায় লৈছোঁ অব্যাহত থাকিব আমাৰ এই বিশেষ সম্প্ৰচাৰ নমস্কাৰ